মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো এদিন বিত্তমন্ত্ৰী অজন্তা নেওগো আছিলে, আন মন্ত্ৰী সকলো আহিছিলে। প্ৰত্যেকগৰাকী মহিলাই উদ্যমিতাত পোৱা 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিছে। মোক হাতত ধৰি টানি টানি লৈ গৈ দেখুৱাইছে যে এইখন মোৰ দোকান, কোনোবাই দূৰৰ পৰা দেখুৱাইছে এইখন দোকান, ওপৰত লিখি থৈছে উদ্যমিতাৰ ধনেৰে। গতিকে অসমত চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ যিটো ধাৰণা আছিলে সেইটো লাহে লাহে কমি গৈছে। অহাকালি আমি দিনৰ 11 বজাত CM ট্ৰিপলেৰ যিসকলক প্ৰথমবাৰ 1 লাখ টকা দিছিলোঁ তাৰ দ্বিতীয় ইনষ্টলমেণ্টৰ 1 লাখ টকা দিম। 25,000ৰ ইতিমধ্যে 13,000 কোৱালিফাই কৰিছে আৰু 1 লাখ পাবৰ কাৰণে 7,000 পাওঁ অৱস্থাত আছে। গতিকে যোৱাবাৰো আমি যি 25,000 দিছিলোঁ খুব যদি বেয়া হৈছে বুলি ক'ব পাৰোঁ 2,000। তাৰমানে আজি পুঁজিৰ সৎব্যৱহাৰৰ ক্ষেত্ৰতো অসমে এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো এদিন বিত্তমন্ত্ৰী অজন্তা নেওগো আছিলে, আন মন্ত্ৰী সকলো আহিছিলে। প্ৰত্যেকগৰাকী মহিলাই উদ্যমিতাত পোৱা 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিছে। মোক হাতত ধৰি টানি টানি লৈ গৈ দেখুৱাইছে যে এইখন মোৰ দোকান, কোনোবাই দূৰৰ পৰা দেখুৱাইছে এইখন দোকান, ওপৰত লিখি থৈছে উদ্যমিতাৰ ধনেৰে। গতিকে অসমত চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ যিটো ধাৰণা আছিলে সেইটো লাহে লাহে কমি গৈছে। অহাকালি আমি দিনৰ 11 বজাত CM ট্ৰিপলেৰ যিসকলক প্ৰথমবাৰ 1 লাখ টকা দিছিলোঁ তাৰ দ্বিতীয় ইনষ্টলমেণ্টৰ 1 লাখ টকা দিম। 25,000ৰ ইতিমধ্যে 13,000 কোৱালিফাই কৰিছে আৰু 1 লাখ পাবৰ কাৰণে 7,000 পাওঁ অৱস্থাত আছে। গতিকে যোৱাবাৰো আমি যি 25,000 দিছিলোঁ খুব যদি বেয়া হৈছে বুলি ক'ব পাৰোঁ 2,000। তাৰমানে আজি পুঁজিৰ সৎব্যৱহাৰৰ ক্ষেত্ৰতো অসমে এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো এদিন বিত্তমন্ত্ৰী অজন্তা নেওগো আছিলে, আন মন্ত্ৰী সকলো আহিছিলে। প্ৰত্যেকগৰাকী মহিলাই উদ্যমিতাত পোৱা 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিছে। মোক হাতত ধৰি টানি টানি লৈ গৈ দেখুৱাইছে যে এইখন মোৰ দোকান, কোনোবাই দূৰৰ পৰা দেখুৱাইছে এইখন দোকান, ওপৰত লিখি থৈছে উদ্যমিতাৰ ধনেৰে। গতিকে অসমত চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ যিটো ধাৰণা আছিলে সেইটো লাহে লাহে কমি গৈছে। অহাকালি আমি দিনৰ 11 বজাত CM ট্ৰিপলেৰ যিসকলক প্ৰথমবাৰ 1 লাখ টকা দিছিলোঁ তাৰ দ্বিতীয় ইনষ্টলমেণ্টৰ 1 লাখ টকা দিম। 25,000ৰ ইতিমধ্যে 13,000 কোৱালিফাই কৰিছে আৰু 1 লাখ পাবৰ কাৰণে 7,000 পাওঁ অৱস্থাত আছে। গতিকে যোৱাবাৰো আমি যি 25,000 দিছিলোঁ খুব যদি বেয়া হৈছে বুলি ক'ব পাৰোঁ 2,000। তাৰমানে আজি পুঁজিৰ সৎব্যৱহাৰৰ ক্ষেত্ৰতো অসমে এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে।